আপুনি মানিবেগ লয় নেকি? আপোনাৰ যদি পাৰ্চ লোৱাৰ অভ্যাস আছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কাৰণ মানিবেগৰ সৈতে আপোনাৰ ভাগ্য জড়িত হৈ আছে। মানিবেগটো কোনো সাধাৰণ বস্তু নহয়। সেইবাবে আজি আমি এই ভিডিঅ'টো আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ। মানিবেগত কেইটামান বিশেষ বস্তু ৰাখিলে আপোনাৰ হাতলৈ চুম্বকে আকৰ্ষণ কৰা দি ধন আকৰ্ষিত হ'ব। আপোনাৰ হাতলৈ যি ধন আহিব সেই ধন আপুনি সঞ্চয় কৰিব পাৰিব। জীৱনত যদি ধন উপাৰ্জন কৰাৰ ইচ্ছা আছে, আৰ্থিক প্ৰগতি যদি কৰাৰ আপোনাৰ ইচ্ছা আছে, তেন্তে আজি অকণমান সময় উলিয়াই এই ভিডিঅ'টো চাওক। কাৰণ এই ভিডিঅ'টোৰ সৈতে আপোনাৰ আৰ্থিক প্ৰগতি জড়িত হৈ আছে। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। পুনৰবাৰ কৈছোঁ, আজিৰ এই ভিডিঅ'টো সকলোৰে কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ যিসকলে মানিবেগ ব্যৱহাৰ কৰে বা পাৰ্চ যিসকলে লগত ৰাখে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি আপোনাক আজি ক'ম, আপোনাৰ মানিবেগ বা পাৰ্চত এনেকুৱা কি 5টা বস্তুৰ যিকোনো এটা ৰাখিলে আপোনাৰ হাতলৈ ধন আহিব। সেই 5টা বস্তুৰ বিষয়ে জনাৰ পূৰ্বে প্ৰথমে আপুনি বুজি ল'ব লাগিব, যি পাৰ্চ বা মানিবেগ আপুনি লগত ৰাখে, মানে ধন ৰাখিবলৈ যিটো বেগ আপুনি লগত ৰাখে, সেই বেগটোৰ ভাগ্যৰ সৈতে কি সম্বন্ধ আছে। চাওক, আপুনি যিটো পাৰ্চ ৰাখিছে, যিটোক আমি মানিবেগ বুলি কওঁ, সেইটো ধন ৰখা হয় যদিও বা ধন ৰাখিবলৈ সেইটোক ব্যৱহাৰ কৰা হয় যদিও, সেই পাৰ্চটোৰ ক্ষেত্ৰত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। পুৰুষ বা মহিলাসকলে যেতিয়া মানিবেগ বা পাৰ্চ ব্যৱহাৰ কৰে, সেই পাৰ্চটো কেতিয়াবা সৰুও হয়, আকাৰত কেতিয়াবা ডাঙৰো হয়। সৰু ডাঙৰ বুলি কথা নাই। আপুনি যিহেতু সেইটো ধন ৰাখিবৰ কাৰণেই ব্যৱহাৰ কৰে, সেইকাৰণে সেই পাৰ্চটোৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কথা জড়িত হৈ আছে। যদি আপুনি সঠিক পদ্ধতিৰে সঠিক এটা পাৰ্চ ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ হাতলৈ ধন অহাৰ ৰাস্তা মুকলি হৈ পৰিব। আপোনাৰ জীৱনটো বহুত বেছি সৰল হৈ পৰিব। নিৰন্তৰভাৱে আপোনাৰ হাতলৈ ধন অহা আৰম্ভ হ'ব। যিবোৰ ধন অহাৰ পথ আছে, সেই পথবোৰ যদি কেনেবাকৈ আপোনাৰ জীৱনত বন্ধ হৈ আছে, সেই বন্ধ পথৰ তলা খোল খাই যাব আপুনি সঠিকভাৱে পাৰ্চ ব্যৱহাৰ কৰিলে। কেতিয়াও আপুনি ধনৰ অভাৱৰ সন্মুখীন নহয়। পাৰ্চত কিছুমান বিশেষ বস্তু ৰাখিব লাগে। তাৰ ভিতৰত 5টা বস্তু অত্যন্ত গুৰুত্বপূৰ্ণ। সেই 5টা বস্তুৰ বিষয়ে মই আপোনালোকক ক'ম। যদি সেই 5টা বস্তু আপুনি সঠিক পদ্ধতিৰে আপোনাৰ পাৰ্চত ৰাখিব পাৰে, তেতিয়াহ'লে আপোনাৰ হাতলৈ নিৰন্তৰভাৱে ধন অহাটো একেবাৰে খাটাং। পাৰ্চত আমি কি কি বস্তু ৰাখিব লাগিব? প্ৰথমটো বস্তুৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যিটো বস্তু আপোনাৰ পাৰ্চত থকাটো খুবেই জৰুৰী। 5টা বস্তুৰ যিকোনো এটা ৰাখিলে আপুনি হ'ব, আপোনাৰ হাতলৈ খুব সহজভাৱে ধন অহা আৰম্ভ হ'ব। এতিয়া আমাৰ মাজৰ বহু লোক আছে, যি নিজৰ পাৰ্চটোত গুৰু বা দেৱী দেৱতাৰ চিত্ৰ ৰাখে, ফটো ৰাখে। বহুত মানুহেই এই কামটো কৰে। কোনোবাই হনুমানৰ ফটো এখনকেই ৰাখে, কোনোবাই মহাদেৱৰ ফটো এখনকেই ৰাখে, বা কোনোবাই নিজৰ গুৰুৰ ফটো এখন নিজৰ পাৰ্চত ৰাখি থয়। আন বহুতেই কি কৰে, নিজৰ পাৰ্চটোত নিজৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্যৰ ফটো ৰাখে। কোনোবাই নিজৰ পত্নী, কোনোবাই নিজৰ প্ৰেমিকা, কোনোবাই নিজৰ সন্তানৰ ফটো নিজৰ পাৰ্চত ৰাখে। সেয়া কোনোবাই দেখাকৈয়ে ৰাখে, আন কোনোবাই আকৌ কাগজত লুকুৱাই পাৰ্চত ভৰাই ৰাখে। বহুতেই কি কৰে, ওম বা স্বস্তিক চিহ্নও নিজৰ পাৰ্চত ৰাখে। ভাল হ'ব বুলিয়েই ৰাখে, কিন্তু এয়া ৰখাটো উচিত নে? স্পষ্ট কথাটো হ'ল, আপুনি নিজৰ পাৰ্চত দেৱী দেৱতাৰ ফটো, আপোনাৰ পৰিয়ালৰ সদস্যৰ ফটো, স্বস্তিক চিহ্ন বা ওম চিহ্নও আপুনি ৰাখিব পাৰে, কিন্তু এটা ভুল আপুনি কৰিব নালাগিব, যিখন ফটো আপুনি ৰাখিব, সেই ফটোখন যাতে ফটা চিটা ফটো নহয়। আপুনি আপোনাৰ পাৰ্চত আপোনাৰ পৰিয়াল, আত্মীয় স্বজন বা কোনোবা দেৱী দেৱতাৰ ফটো বা কিবা পবিত্ৰ চিহ্ন যেনে ওম চিহ্ন, স্বস্তিক চিহ্নৰ যদি ফটো আপুনি ৰাখে, আপোনাৰ লাভটো কি হ'ব? আপোনাৰ যি ধন আছে, সেই ধন অবাবত খৰচ নহয়। এতিয়া দ্বিতীয়টো বস্তুৰ বিষয়ে মই আপোনাক ক'ব খুজিম, যিটো বস্তু আপুনি আপোনাৰ পাৰ্চত ৰাখিব পাৰে। আপুনি যেতিয়া আপোনাৰ পাৰ্চত টকা পইচা ৰাখিব, ধৰি লওক কেইখনমান আপুনি 100 টকীয়া নোট ৰাখিছে, সেই নোটখিনি আপুনি ঠিক কৰি ৰাখিব। কেতিয়াও সেই নোটখিনি আপুনি পকাই নুৰা কৰি এক অদ্ভুত ধৰণেৰে
বা বেয়াকৈ আপুনি আপোনাৰ পাৰ্চত নোটবোৰ নাৰাখিব। পাৰ্চবোৰত সদায় মুদ্ৰা ৰখা স্থান বেলেগকৈ থাকে। গতিকে সেই পৃথককৈ থকা স্থানতেই আপুনি মুদ্ৰাখিনি ৰাখিব আৰু বাকী নোটখিনি আপুনি পৃথককৈ ৰাখিব। যদি আপুনি আপোনাৰ পাৰ্চত সঠিকভাৱে পইচা ৰাখে, কোনো ধৰণৰ অকাই পকাই নুৰা কৰি যদি আপুনি বেয়াকৈ যদি আপুনি পাৰ্চত পইচাখিনি নাৰাখি সঠিককৈ আপুনি পাৰ্চত পইচা ৰখা আৰম্ভ কৰে, তেতিয়াহ'লে আপোনাৰ কি লাভ হ'ব? আপোনাৰ ধন বৰবাদ নহয়। অদৰকাৰী কামত আপুনি উপাৰ্জন কৰা ধন খৰচ নহয় বা আপোনাৰ পাৰ্চত থকা ধন অদৰকাৰী কামত কেতিয়াও ওলাই নাযায় পাৰ্চৰ পৰা। যদি আপুনি দেখিছে আপোনাৰ জীৱনত অদৰকাৰী খৰচ বাঢ়ি গৈছে, তেতিয়াহ'লে আপুনি নিজেই কিছু সতৰ্ক হ'ব লাগিব। আপুনি নিজক এবাৰ বিশ্লেষণ কৰি চোৱাটো দৰকাৰ হ'ব, আপোনাৰ ক'ৰবাত ভুল হৈছে নেকি। এবাৰ পাৰ্চখন চাব। পাৰ্চখনত যদি আপুনি খেলিমেলিকৈ ধন টকা পইচা ৰাখিছে, তেতিয়াহ'লে তাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ জীৱনত পৰিব পাৰে। বিশেষকৈ ধন টকা পইচা যদি আপুনি সঠিককৈ লগত ৰাখিব নোৱাৰে, তেতিয়াহ'লে ধন টকা পইচা কেতিয়াও আপোনাৰ হাতত নাথাকিব। গতিকে সদায় টকা পইচা আপুনি সঠিকভাৱে লগত ৰাখিব লাগিবই। তৃতীয়তে, আপুনি পাৰ্চত পিতল বা সোণৰ এটা টুকুৰা ৰাখিব লাগিব, যিটো বৰ্গাকাৰ হয়। পিতল বা সোণেৰে আপুনি সেই বৰ্গাকাৰ টুকুৰাটো বনাই ল'ব লাগিব, মানে বৰ্গৰ আকৃতিৰে সেই টুকুৰাটো আপুনি বনাই ল'ব লাগিব। যদি সেই টুকুৰাটো আপুনি গংগা জলেৰে ধুই বৃহস্পতিবাৰে নিজৰ পাৰ্চত ৰাখে আৰু প্ৰতি মাহৰ বৃহস্পতিবাৰে যদি সেই টুকুৰাটো আপুনি পাৰ্চৰ পৰা উলিয়াই পুনৰ গংগা জলেৰে শুদ্ধি কৰি আকৌ যদি পাৰ্চত ভৰাই থয়, তেতিয়াহ'লে আপুনি তাৰ পৰা উত্তম ফল লাভ কৰিব। যদি আপুনি নিজৰ পাৰ্চত সোণৰ বা পিতলৰ সেই বৰ্গাকাৰ টুকুৰাটো ৰাখি সময়ে সময়ে যদি সেই টুকুৰাটো পবিত্ৰ কৰি ৰাখে, তেতিয়াহ'লে আপোনাৰ পাৰ্চত স্থায়ী ৰূপত, মানে পাৰ্মানেণ্ট ৰূপত ধন থাকিব। আপোনাৰ লগত স্থিৰতা থাকিব, স্থায়িত্ব থাকিব। মানে ধন আপোনাৰ হাতলৈ যিখিনি আহিব, সেইখিনি খুব ধুনীয়াকৈ সঞ্চয় হ'ব। নিৰন্তৰভাৱে ধন আহিব আৰু সেই ধন আপোনাৰ হাতত সুৰক্ষিত হৈও থাকিব। কাৰণ সোণ বা পিতলৰ এই বৰ্গাকাৰ টুকুৰাটোৰ যথেষ্ট লাভজনক। আপুনি পাৰ্চত ৰাখিব পৰাকৈ এই টুকুৰাটো যিকোনো ধৰণৰ অলংকাৰৰ দোকানত আপুনি গঢ়াই ল'ব পাৰে। কাৰণ সেই টুকুৰাটো যদি আপোনাৰ লগত থাকে, তেতিয়া আপোনাক নেতিবাচক শক্তিবোৰে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আৰ্থিক স্থিৰতাৰ কাৰণে এই টুকুৰাটো ৰখাটো খুবেই জৰুৰী। কাৰণ জ্যোতিষ শাস্ত্ৰৰ যিখন লাল কিতাপ আছে, সেই লাল কিতাপেও কৈছে এই বৰ্গাকাৰ টুকুৰাটোৱে আপোনাক বেয়া প্ৰভাৱবোৰৰ পৰা ৰক্ষা কৰিব, গ্ৰহদোষ নিবাৰণ কৰিব। শুক্ৰ আৰু চন্দ্ৰমাও এই টুকুৰাটোৱে নিয়ন্ত্ৰণত ৰাখিব আৰু আপোনাৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব। তিনিটা বস্তুৰ বিষয়ে আপুনি খুব ধুনীয়াকৈ চাগে নিশ্চিতভাৱে বুজি লৈছে, এয়া আমাৰ বিশ্বাস। এতিয়া চতুৰ্থতে কোনটো বস্তু আপুনি পাৰ্চত ৰাখিব লাগিব, সেই বিষয়ে জানি লোৱাটো দৰকাৰ। বহু মানুহে নিজৰ পাৰ্চত ভিজিটিং কাৰ্ড ৰাখে। বহু মানুহে নিজৰ পাৰ্চটোত বিভিন্ন ধৰণৰ কাগজ ৰাখে। কিন্তু আপোনাক মই কওঁ, পাৰ্চত আপুনি অপ্ৰয়োজনীয় কাগজ নাৰাখিব। যিমানখিনি আপোনাক প্ৰয়োজন, সিমানখিনি কাগজ বা পেপাৰহে আপুনি পাৰ্চত ৰাখক। বেছি পেপাৰ বা কাগজ আপুনি আপোনাৰ পাৰ্চত ৰখাটো একেবাৰেই শুভ নহয়। যদি আপুনি আপোনাৰ পাৰ্চত ধনতকৈ কাগজৰ টুকুৰা বেছিকৈ ৰাখে, হেঁচি হেঁচি যদি কাগজ আপুনি পাৰ্চত ভৰাই থৈছে, তেতিয়াহ'লে আপোনাৰ ধনহানি হ'ব পাৰে, ধনৰ অপব্যয় হ'ব পাৰে। আৰু যদি আপুনি বেছিকৈ কাগজ আপুনি পাৰ্চত ভৰাই ৰাখে, তেতিয়াহ'লে আপোনাৰ পাৰ্চো কোনোবাখিনি সময়ত হেৰাই যাব পাৰে বা পাৰ্চটো বেয়া হৈ যাব পাৰে। গতিকে কোনো ধৰণৰ বিল, ৰচিদ এইবোৰ পাৰ্চত ভৰাই নাৰাখিব। বহুত বেছি ইম্পৰ্টেণ্ট নহ'লে পাৰ্চত সেইবোৰ ভৰাই ৰখাটো একেবাৰে অনুচিত। যদি কেনেবাকৈ আপুনি সেয়া পাৰ্চত ভৰাইও ৰাখিছে, ঘৰলৈ আহি পাৰ্চৰ পৰা উলিয়াই এটা নিৰ্দিষ্ট স্থানত বিল হওক বা বেলেগ ৰচিদ হওক আপুনি পাৰ্চৰ পৰা উলিয়াই ৰাখিব। গতিকে সৰু ডাঙৰ যিকোনো কাগজ আপুনি পাৰ্চটোত একগোট কৰি নাৰাখিব। যদি আপুনি সেইটো কাম কৰে, ধৰি লওক ধনতকৈ কাগজ পত্ৰহে পাৰ্চটোত বেছিকৈ ৰাখে, আজি নহয় কাইলৈ হ'লেও আপোনাৰ পাৰ্চটো হেৰাই যাব পাৰে। কাৰণ আপুনি পাৰ্চটোৰ যদি সঠিক ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ ভাগ্য এই পাৰ্চটোৱে বনাই দিব পাৰে আৰু সঠিক প্ৰয়োগ নহ'লে আপোনাক ডুবাবও পাৰে এই পাৰ্চটোৱে। গতিকে আমি যিখিনি কথা আজি আপোনাক কৈছোঁ,
কথাখিনি আপুনি খুব গুৰুত্ব সহকাৰে মন দিব। 4টা বস্তু মই ইতিমধ্যে আপোনাক কৈছোঁ, যি 4টা বস্তু আপুনি পাৰ্চত ৰাখিব পাৰিব। পঞ্চমটো বস্তুৰ বিষয়ে মই ক'ব খুজিছোঁ, যিটো সকলো মানুহে নিজৰ পাৰ্চটোত ৰাখিব লাগে। ৰাশি অনুসৰি আপুনি নিজৰ পাৰ্চত কিবা এটা বস্তু হ'লেও ৰখাটো দৰকাৰ। মানে বুজি পাইছে নহয়? আপোনাৰ যিটো ৰাশি, সেই ৰাশিৰ সম্বন্ধ থকা কিছুমান বস্তু আপুনি পাৰ্চত ৰাখিব পাৰে। যেনে ধৰক আপোনাৰ ৰাশি যদি ধনু বা মীন হয়, তেতিয়াহ'লে আপুনি হালধীয়া ৰঙৰ কিবা এটা বস্তু পাৰ্চত ৰাখিব পাৰে। যদি আপোনাৰ ৰাশি কৰ্কট, তেতিয়াহ'লে পাৰ্চত আপুনি ৰূপৰ এটা মুদ্ৰা ৰাখিব পাৰে বা ৰূপৰ এটা টুকুৰা আপুনি পাৰ্চত ৰাখিব পাৰে। ৰাশি অনুসৰি যিকোনো বস্তু আপুনি পাৰ্চত ৰাখিব পাৰিব, যিটো আপোনাৰ ৰাশিৰ সৈতে সম্বন্ধ আছে। কাৰণ সৰু বস্তু হ'লেও ৰাশিৰ সৈতে যদি আপোনাৰ সম্বন্ধ থাকে, তেতিয়াহ'লে নিশ্চিতভাৱেই আপোনাৰ লাভেই হ'ব। মই কি কৈছোঁ বুজিছে নহয়? আপোনাৰ ৰাশিৰ সৈতে সম্বন্ধ থকা ৰঙৰ যিকোনো বস্তু আপুনি পাৰ্চত ৰাখি থ'ব পাৰে, আপোনাৰ লাভেই হ'ব। মানে ধৰি লওক আপোনাৰ ৰাশিটো যদি কুম্ভ হয়, কুম্ভৰ স্বামী হৈছে শনি, শনিৰ ৰং হৈছে ক'লা, তেতিয়াহ'লে আপুনি ক'লা ৰঙৰ এটুকুৰা কাগজ হ'লেও যদি পাৰ্চটোত ৰাখি থয়, তেতিয়াহ'লে আপোনাৰ যথেষ্ট ভাল হ'ব। ৰাশিৰ লগত সম্বন্ধ থকা বস্তু পাৰ্চত ৰাখিলে আপোনাৰ কাৰণে সেই পাৰ্চটো লাকি হ'ব। তেতিয়া আপোনাৰ কি হ'ব? ধন লাভৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। গতিকে এই 5-6টা কথা আপুনি মন দিয়াটো খুবেই জৰুৰী। এই 5-6টা বস্তুৰ যিকোনো এটাও যদি আপুনি পাৰ্চত ৰাখিব পাৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে শুভ ফল আনি দিব এই পাৰ্চটোৱে। আপুনি মহিলাই হওক বা পুৰুষেই হওক, আপোনাৰ পাৰ্চ সৰুৱেই হওক বা ডাঙৰেই হওক, এই বস্তুকেইপদ আপুনি যেনে তেনে ৰাখিব লাগিব। কিন্তু পাৰ্চৰ ৰঙৰ ক্ষেত্ৰতো কিছুমান সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। যিকোনো ধৰণৰ পাৰ্চ লোৱাটোত যথেষ্ট অসুবিধা আছে। মহিলাই হওক বা পুৰুষেই হওক, কেতিয়াও ক'লা ৰঙৰ পাৰ্চ লগত ৰাখিব নালাগে। কিয় ক'লা ৰঙৰ পাৰ্চ লগত ৰাখিব নালাগে বুলি কয় জানে? কাৰণ ক'লা ৰংটো হৈছে শনিৰ নেতিবাচক ৰং, আৰু ক'লা ৰঙৰ অৰ্থ হৈছে নিগেটিভিটি। যদি আপুনি ক'লা ৰঙৰ পাৰ্চ লগত ৰাখে, তেতিয়া আপোনাৰ ডিপ্ৰেশ্যন, অৱসাদ বাঢ়ি যাব পাৰে। আৰু যদি কেনেবাকৈ আপোনাৰ শনি ঠিকে নাই আৰু আপুনি যদি ক'লা ৰঙৰ পাৰ্চ ব্যৱহাৰ কৰিছে, তেতিয়াহ'লে আপুনি আৰ্থিক ৰূপত আৰু সমস্যাৰ ফালে গতি কৰিব। ধন টকা পইচাৰ সমস্যাই আপোনাক সাংঘাতিক ধৰণৰ অশান্তি দিব। যদি আপোনাৰ শনিৰ দশা ভাল, তেতিয়াহ'লে আপুনি ক'লা ৰঙৰ পাৰ্চ ব্যৱহাৰ কৰিব পাৰে, তাত কোনো অসুবিধা নাই। কিন্তু সাধাৰণভাৱে যদি আপোনাৰ শনিৰ দশা বেয়া, তেতিয়াহ'লে ক'লা ৰঙৰ পাৰ্চ ব্যৱহাৰ কৰাৰ পৰা আপুনি বাচি থকাটো উচিত। এতিয়া আধ্যাত্মিকতাৰে জড়িত কিছুমান কথা আপোনাক ক'বলৈ খুজিছোঁ। কেইটামান আৰু বস্তু আছে, যিকেইটা বস্তু আপুনি পাৰ্চত ৰাখিব পাৰিব সম্পূৰ্ণ আধ্যাত্মিকতাৰে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? শুকুৰবাৰ বা শনিবাৰৰ দিনা আপুনি এজোপা আহঁত গছৰ তলত চাকি জ্বলাব। সেই আহঁত গছজোপাৰ তলত চাকি জ্বলাই আপুনি পূজা কৰিব। তাৰপিছত সেই গছজোপাৰ পৰা এটা আহঁত পাত ল'ব। সেই আহঁত পাতটোত আপুনি খুব ধুনীয়াকৈ ওম লিখিব। কিহেৰে লিখিব? ৰঙা সেন্দুৰেৰে আপুনি ওম লিখিব আৰু স্বস্তিক চিহ্ন তাত বনাব। আপুনি যদি সেন্দুৰেৰে নিলিখে, তেতিয়া ৰঙা চন্দনেৰেও আপুনি ওম লিখিব পাৰে। ওম নিলিখিলে আপুনি স্বস্তিক চিহ্ন বনাব পাৰে, আপুনি শ্ৰী লিখিব পাৰে। তেনেকৈ আপুনি লিখি যদি আপুনি সেই আহঁত পাতটো নিজৰ পাৰ্চত ৰাখে, তেতিয়াহ'লে মা লক্ষ্মীৰ অসীম কৃপা সদায় আপোনাৰ লগতেই থাকিব। আপুনি যিমান পৰিশ্ৰম কৰিব, তাৰ দুগুণ ফল আপুনি লাভ কৰিব। আপোনাৰ আৰ্থিক প্ৰগতি হোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে। সেই পাতটো পাৰ্চত ৰখাৰ লগে লগে আপোনাৰ হাতলৈ ধন অহাৰ পথ মুকলি হৈ যাব। যদি আপুনি পাৰ্চত ৰখাৰ সময়ত সেই পাতটো শুকাই যায়গৈ বা সেই পাতটো যদি কেনেবাকৈ ছিগি যায়, ফাটি যায়, তেতিয়াহ'লে সেই পাতটো আপুনি পুনৰবাৰ সলাই পুনৰ এটা নতুন পাত আপুনি পাৰ্চত একে পদ্ধতিৰে ৰখোৱাটো দৰকাৰ। আৰু এটা বস্তু আপুনি পাৰ্চত ৰাখিব পাৰে, সেইটো হৈছে কৰিগুটি। কৰিকো ধনৰ প্ৰতীক বুলিয়ে গণ্য কৰা হয়। প্ৰাচীন সময়ত ফুটা কৰি আৰু কৰিৰ প্ৰয়োগ খুব গুৰুত্বপূৰ্ণভাৱে ব্যৱহাৰ হৈছিল। যদি আপুনি মা লক্ষ্মীৰ অভিমন্ত্ৰিত কৰা কৰি পাৰ্চত ৰাখে, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে তাৰ পৰা শুভ ফল লাভ কৰিব। অভিমন্ত্ৰিত কৰি মানে সেইটো মা লক্ষ্মীৰ দ্বাৰা সিদ্ধ কৰা হ'ল। সেই কৰি যেতিয়া আপুনি পাৰ্চত ৰাখিব, বিশ্বাস কৰক আপোনাৰ আৰ্থিক সমস্যা একেবাৰেই নাথাকিব।
যেনেদৰে সমুদ্ৰ মন্থনৰ সময়ত মা লক্ষ্মীৰ উৎপত্তি হৈছিল, ঠিক তেনেদৰে সমুদ্ৰ মন্থনৰ সময়ত যি 14 অমূল্য ৰত্নৰ সৃষ্টি হৈছিল, তাৰ ভিতৰত এই কৰিও আছিল অন্যতম। গতিকে এই কৰিৰ সৈতে মা লক্ষ্মীৰ পোনপটীয়া সম্পৰ্ক আছে। এই কৰি ব্যৱহাৰ কৰিও আপুনি মা লক্ষ্মীৰ অসীম কৃপা লাভ কৰিব পাৰিব। ইয়াৰ পিছত আপুনি এটা চুপাৰী ল'ব। সেই চুপাৰী আপুনি ৰঙা সূতাৰে বান্ধি মা লক্ষ্মীৰ শ্ৰী চৰণত সমৰ্পণ কৰক, অৰ্পণ কৰক। আৰু তাৰ পিছত সেই চুপাৰী আপুনি পাৰ্চত ৰাখক। কাৰণ চুপাৰীক ভগৱান গণেশৰ প্ৰতীক বুলি গণ্য কৰা হয়। পূজাত চুপাৰী ব্যৱহাৰ হয়। যদি গণেশ মন্ত্ৰৰে অভিমন্ত্ৰিত কৰি চিধা কৰি সেই চুপাৰীটো আপুনি পাৰ্চত ৰাখি থ'ব পাৰে, তেতিয়াহ'লে আপোনাৰ পাৰ্চত কেতিয়াও ধনৰ অভাৱ নহয়। গতিকে আমি কোৱা এই বস্তুসমূহৰ যিকোনো এভাগ বস্তু আপুনি পাৰ্চত ৰাখি থওক। আপোনাৰ হাতলৈ ধনটো আহিবই। অহা ধনখিনিও আপুনি ধুনীয়াকৈ সঞ্চয় কৰিব পাৰিব। কেতিয়াও আপোনাৰ অলাগতিয়ালকৈ অবাবত খা খৰচ নহ'ব। এই ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো কোনটো স্থানৰ পৰা চাই আছে সেই কথাও আমাক নিশ্চিতভাৱে জনাব। এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।